যোৱা 15 ছেপ্টেম্বৰ এডিআৰই গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা হৈ গ'ল এই পৰীক্ষাৰ আনসাৰ কি আপোনালোকে লাভ কৰিব 27 তাৰিখ 11:30 বজাৰ পৰা সেৱাৰ ৱেবছাইটে আৰু লগতে নিজৰ OMR शीटখন আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব যে যিখন OMR शीट আপুনি ফিল আপ কৰিছে সেই OMR शीटখন আপুনি সেৱাত যাব নালাগে আপুনি ঘৰত বহিয়ে ল'ব পাৰিব কেনেকৈ ল'ব পাৰিব মই গোটেই ডিটেইলছখিনি কম ভিডিঅ'টো স্কিপ নকৰিব আৰু লগতে ক'ব বিচাৰিম যে যোৱাকালি যিটো আমাৰ অল আসাম গ্ৰেজুৱেট লেভেলৰ মক টেষ্ট হৈছিলে সেই মক টেষ্টত কোনে কিমান ৰেংক পালে আৰু হাইয়েষ্ট নম্বৰ আমাৰ কিমান হৈছে তো এই ভিডিঅ'টো মই অলপ পিছতে আপলোড কৰি আছোঁ ঠিক আছে যিসকলে মক টেষ্টটো দিছে তেওঁলোকে বহুত কমেণ্ট কৰি থাকে যে কেতিয়া স্যাৰ পাব্লিছ হ'ব তো অলপ পিছতে মই ভিডিঅ'টো দি আছোঁ ঠিক আছে তো টিল দেন আমি চাই লওঁ যে নটিছখনত কি আছে 27 ছেপ্টেম্বৰত আপোনাৰ 11:30 বজাৰ পৰা আপোনালোকে আনসাৰ কিটো সেৱাৰ ৱেবছাইটত পাই যাব আৰু সেৱাৰ ৱেবছাইটত এই আনসাৰ কিটো আপোনাৰ 15 অক্টোবৰলৈকে দিয়া থাকিব তাৰপিছত তাৰপৰা আঁতৰি যাব ঠিক আছে তো সেৱাৰ আগৰ বৰ্তমান নাম হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড কিন্তু ৱেবছাইটখন একেই আছে সেৱা ঠিক আছে আৰু লগতে assam.gov.in তো আপোনালোকে লাভ কৰিব পাৰিব এতিয়া কথা হৈছে OMR शीटখন আপুনি কেনেকৈ পাব OMR शीटৰ কাৰণে 50 টকা এটা ফিজ দিব লাগিব আপোনাৰ যিটো নিজৰ লগইন আইডি আৰু পাছৱৰ্ড ইয়াত লিখিছে দ্য লগইন ক্ৰেডেনশিয়েল উইল বি ইউজাৰ নেম ঠিক আছে হিজ অৰ হাৰ এপ্লিকেশ্যন আইডি আপোনাৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো পুট কৰিব লাগিব পাছৱৰ্ড মনত নাথাকিলে এতিয়া ফৰগেট পাছৱৰ্ড মাৰি SMS যোগে আপুনি পাছৱৰ্ডটো লৈ ল'ব পাৰিব ঠিক আছে পাছৱৰ্ডখন থৈ দিয়ক এতিয়াই লৈ পেলাই 27 তাৰিখে কি কৰিব নিজৰ লগইন আইডি আৰু পাছৱৰ্ড মাৰিব মাৰাৰ লগে লগে আপুনি তাত পেমেণ্টৰ এটা পেজ খোল খাব তাত 50 টকা পেমেণ্ট কৰিব লাগিব পেমেণ্ট কৰাৰ লগে লগে OMR शीट পাব নেকি নহয় নাপায় অন দ্য ৰিচিভ অফ এপ্লিকেশ্যন উইথ দ্য পেমেণ্ট কনচাৰ্ন দ্য কেণ্ডিডেট উইল ৰিচিভ আ SMS ইন হিজ হাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ উইথ আ পেৰিয়ড অফ 1 উইক টাইম অফ ৰিচিভিং দ্য এপ্লিকেশ্যন 50 টকা আপুনি পেমেণ্ট কৰিলে পেমেণ্ট কৰাৰ পিছত লগে লগে আপুনি নাপায় ঠিক আছে আপুনি এসপ্তাহৰ ভিতৰত এটা SMS লাভ কৰিব সেৱাৰ ফালৰ পৰা হয় আমি আপোনাৰ এপ্লিকেশ্যনটো লাভ কৰিছোঁ ঠিক আছে SMS টো যেতিয়া আপোনাৰ মোবাইলত আহিব তেতিয়াহে আপুনি OMR शीटখন ডাউনলোড কৰিব পাৰিব আপোনাৰ সেই লগইন আইডি পাছৱৰ্ড আকৌ মাৰি পেলাই ঠিক আছে বুজি পালে নে কি কৈছো দ্য এপ্লিকেশ্যন ডাউনলোড দ্য স্ক্যান কপি অফ OMR शीट স্ক্যান কপিটো পাই যাব বাই লগইন ইউজিং দ্য সেম ক্ৰেডেনশিয়েল ঠিক আছে তো কোনোবা পেমেণ্ট কৰাৰ লগে লগে যদি OMR নাপায় আকৌ হাল্লা গুল্লা নকৰিব এসপ্তাহৰ ভিতৰত তেওঁলোকে ক্লিয়াৰলি মেনশ্যন কৰিছে যে উইথিন যেহেতু ইমান এপ্লিকেণ্ট হ'ব আপুনি লগে লগে কেনেকৈ পাব বস্তুখিনি ওলাওতেও সময় লাগিব নহয় জানো সবেইটো এপ্লাই নকৰিব যোনে এপ্লাই কৰিব তাইটোহে বিচাৰি ওলাই পেলাইহে তেওঁলোকে স্ক্যান কপি দিব সো অলপ সময় লাগিব একদিন দুইদিন তো উইথিন 1 উইক বুলি কৈছে তো ঠিক তেনেকৈ আপোনালোকে কৰক আৰু যদি কোৱেশ্চন পেপাৰৰ কিবা ভুল থাকে তাৰে কাৰণেও আপুনি প্ৰবলেম ৰেইজ কৰিব পাৰিব যে মানে আনসাৰটো যদি কিবা ভুল থাকে তো সেইটো বেলেগ কথা মেইনলি OMR शीटখন আপোনালোকে চাব পাৰে যাৰ যাৰ পৰীক্ষা অন এন এভাৰেজ ঠিকে আছে বুলি ভাবিছে তেওঁলোকে চাই লওক বাকি এইখিনি আছিলে আৰু বাকি এটা ষ্ট্ৰেটেজি ভিডিঅ' দিয়াৰ কথা আছিলে আজি ভিডিঅ'টো পাব্লিছ কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কোনোবা নতুন থাকিলে থ্যাংক ইউ সো মাচ